বন্ধুসকল, আজি এটা ধুনীয়া ঠাইত লৈ গৈ আছোঁ আপোনালোকক। এয়া আমি সোমাই আহি আছোঁ জ্যোতিৰ্লিংগম, ষষ্ঠ জ্যোতিৰ্লিংগম বা ভীমাশংকৰ। এইটো অৱস্থিত আছে গুৱাহাটীৰ গড়চুক পামহি অঞ্চলৰ ডাকিনী পাহাৰত। গোটেই ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে। মই চমুকে থুলমূল আভাস এটা দিব চেষ্টা কৰিম। হয়, এই জ্যোতিৰ্লিংগম অৱস্থিত আছে গুৱাহাটী চহৰৰ পল্টন বজাৰৰ পৰা। আপোনালোকক মই কৈ দিছোঁ, পল্টন বজাৰৰ পৰা অলমষ্ট 12 কিলোমিটাৰ দূৰত্ব। আৰু এই ভীমাশংকৰত আহিবৰ কাৰণে আপোনালোকে ডাইৰেক্ট পাব্লিক ট্ৰান্সপৰ্ট নাপায়। তো আপোনালোকে আহিব লাগিব, নিজে কেব বুকিং কৰি আহিব লাগিব বা নিজৰ পাৰ্চনেল ভেহিকলত আহিব লাগিব, আৰু নহ'লে শ্বেয়াৰ টেক্সিও আহে। বহুত টুৰিষ্ট বাহিৰৰ পৰা আহে, বিশেষকৈ কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পিছতে বহুতে তাৰ পৰা ডাইৰেক্ট কেব লৈ ইয়াতে অহা দেখা যায় ভীমাশংকৰত। আজিও বহুত টুৰিষ্ট আহিছে, বাহিৰৰ পৰা বহুত টুৰিষ্ট অহা দেখা গৈছে। তো আহকচোন আমি ভিতৰত গৈ কি দেখা পাওঁ চাওঁ মন্দিৰত। হয়, এইখিনিতে মই আৰু এটা সৰু ইনফৰ্মেশ্যন এটা দি ৰাখোঁ। আপোনালোকে হয়তো এই ভীমাশংকৰ আহিছে ইয়াতে আগতে বহুতেই হয়তো বহুতবাৰ আহিছে। আৰু আপোনালোকে আগতে আহোঁতে কি হয়, আমি জেনেৰেলি কি হয়, এটা বাহিৰত গণেশ মন্দিৰ আছে, গণেশ মন্দিৰৰ সন্মুখৰ পৰা ভিতৰলৈ গাড়ী বা বাইক অনা এলাউ নকৰে। গতিকে আমি প্ৰায় আধা কিলোমিটাৰ নহ'লেও 300-400 মিটাৰ বাট আমি খোজকাঢ়ি যাব লাগে। কিন্তু এতিয়া যিহেতু মন্দিৰত ভিৰ বেছি নাই, গতিকে এতিয়া কি কৰে, আপোনালোকে একদম মন্দিৰৰ ভিতৰৰ সন্মুখভাগলৈকে আপুনি গাড়ী বাইক বা যি আনে আপুনি লৈ যাব পাৰে। তো খোজ নাকাঢ়িলেও হয়, কিন্তু আমি মতে আপুনি খোজকাঢ়ি অহা বেছি বেটাৰ। তো খোজকাঢ়ি আহিলে কি হয়, আপুনি ৰাস্তাৰ দুইপাৰে ধুনীয়া নেচাৰেল বিউটি আছে, আপুনি উপভোগ কৰিব পাৰিব। আৰু ভিডিঅ' বনাব লাগিব, আমি যেনেকৈ ভিডিঅ' বনাই আছোঁ, তো আপোনাক বনাব পাৰিব। হয় বন্ধুসকল, ৰাৱণৰ কনিষ্ঠ ভাতৃ আছিলে কুম্ভকৰ্ণ, আৰু কুম্ভকৰ্ণৰ পত্নী আছিলে কৰ্কটী। এই কুম্ভকৰ্ণ আৰু কৰ্কটীৰ এটা পুত্ৰ সন্তান আছিলে, আৰু পুত্ৰ সন্তানটোৰ নাম আছিলে ভীম। তাক ভীমাসুৰ বুলিও জনা যায়। যেতিয়া ৰামে মানে সীতাক উদ্ধাৰ কৰিবৰ কাৰণে লংকাত গৈছিলে, ৰাৱণক বধ কৰিছিলে, তেতিয়া কি হৈছে, ৰামে কুম্ভকৰ্ণক যেতিয়া বধ কৰিছিলে, কুম্ভকৰ্ণক বধ কৰাৰ প্ৰতিশোধ ল'বৰ কাৰণে সেই কুম্ভকৰ্ণৰ পুতেক ভীমাসুৰে ব্ৰহ্মাদেৱক তপস্যা কৰিছিলে, আৰু ব্ৰহ্মাদেৱক সন্তুষ্ট কৰি ব্ৰহ্মাদেৱৰ পৰা বৰ লাভ কৰিছিলে। আৰু সেই ব্ৰহ্মাদেৱৰ বৰত তেওঁ শক্তিশালী হৈ তেওঁ কামৰূপ ৰাজ্য, আমাৰ অসমৰ কামৰূপ ৰাজ্য তেখেতে আক্ৰমণ কৰিছিলে, আৰু কামৰূপ ৰাজ্য আক্ৰমণ কৰি কামৰূপৰ ৰজাক পৰাস্ত কৰিছিলে। আৰু এই কামৰূপ ৰজাৰ গোটেই সমস্ত সৈন্যবাহিনী, অস্ত্ৰ শস্ত্ৰ যিমান আছিল সকলোখিনি লুটি তেওঁৰ ৰাজ্য কাঢ়ি লৈছিলে। তেতিয়া কি কৰিলে, আমাৰ কামৰূপৰ ৰজা আৰু ৰাণী দুয়ো পলাই গৈ এটা ঠাই আছিলে, সেই ঠাইত পলাই গৈ তেওঁলোকে শিৱৰ এটা পাৰ্থিৱ মূৰ্তি প্ৰতিষ্ঠা কৰিছিলে, আৰু সেই মূৰ্তি প্ৰতিষ্ঠা কৰি শিৱক তেওঁলোকে আৰাধনা কৰা আৰম্ভ কৰিলে, শিৱক তপস্যা কৰা আৰম্ভ কৰিলে। আৰু সেই তপস্যাত সন্তুষ্ট হৈ শিৱ সেই ঠাইত প্ৰকট হ'ল, আৰু শিৱ প্ৰকট হৈ আমাৰ মহাদেৱে কি কৰিলে, ত্ৰিশূলেৰে সেই ভীমাসুৰৰ সমস্ত অস্ত্ৰ শস্ত্ৰ জ্বলাই ধ্বংস কৰিলে, আৰু সেই ভীমাসুৰক বধ কৰিছিলে। আৰু সেই মুহূৰ্তত দেৱগণে সেই স্থানত প্ৰকট হ'ল, আৰু শিৱক তেওঁলোকে কামৰূপতে অৱস্থান কৰিবলৈ প্ৰাৰ্থনা কৰিলে। আৰু দেৱগণে শিৱক প্ৰাৰ্থনা কৰি ক'লে যে, হে প্ৰভু, আপুনি কামৰূপ ৰাজ্যৰ শান্তিৰ প্ৰতিষ্ঠাৰ কাৰণে আৰু প্ৰজাৰ মংগলৰ হেতু এই কামৰূপ ৰাজ্যতে অৱস্থান কৰক। আপোনাক দেখিলে এই ৰাজ্যৰ, কামৰূপ ৰাজ্যৰ অৰ্থাৎ দেশৰ সকলো সৰ্বতো প্ৰকাৰে কল্যাণ হ'ব আৰু প্ৰজাৰ মংগল হ'ব। তেনেকৈ শিৱক, মহাদেৱক দেৱগণে প্ৰাৰ্থনা কৰিলে। আৰু সেই দেৱগণৰ সেই প্ৰাৰ্থনাৰ প্ৰতি সঁহাৰি জনাই শিৱ মহাদেৱে আজিও সেই স্থানত বিৰাজমান আছে বুলি লোকবিশ্বাস আছে, আৰু এই কথাটো শিৱপুৰাণতো উল্লেখ আছে। আৰু যিহেতু ভীমাসুৰক শংকৰ অৰ্থাৎ শিৱই বধ কৰিছিলে, গতিকে সেই জেগাখিনিৰ নাম ভীমাশংকৰ হিচাপে জনা যায়। আৰু শিৱপুৰাণত উল্লেখ থকা অনুসৰি এইটো মহাদেৱৰ এইটো ষষ্ঠ জ্যোতিৰ্লিংগ। চ' বন্ধুসকল, এয়াই আছিল থুলমূলকৈ জ্যোতিৰ্লিংগম বা ভীমাশংকৰৰ চমু আখ্যান।
এয়া আজি আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু যদি ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব, আৰু কেনে পালে জনাব কমেণ্টত। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো নতুনকৈ মোৰ চেনেলত চাই আছে তেতিয়াহ'লে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। পৰৱৰ্তী সময়ত আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম। তেতিয়ালৈকে চাই থাকিব হিৰণ্য বৰুৱা চেনেল। থেংক ইউ, বাই বাই। Subscribe.